অসমলৈ আহি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও নতুন নতুন প্ৰকল্প। মুকলি কৰিলে তেজপুৰৰ পৰা জামুগুৰি হাটলৈ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। পিছে নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনী ৰণডংকা বজাবলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে লেহেমীয়া কামৰ বাবে সম্পূৰ্ণ নোহোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশহে কৰিলে উদ্বোধন। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ আৰু নতুনকৈ নিৰ্মাণ কৰা 745 নং ৰাষ্ট্ৰীয় ঘাইপথ জামুগুৰি হাটৰ পৰা তেজপুৰৰ দোলাবাৰীলৈ পথছোৱা মুকলি কৰিলে যদিও দুয়োটা পথকে সংযুক্ত কৰা জামুগুৰি হাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে মাজৰ অংশটোৰ নিৰ্মাণ হোৱা নাই সম্পূৰ্ণ। বিগত 7 বছৰে নিৰ্মাণ সম্পূৰ্ণ নহল জামুগুৰি হাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈ 26 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ। 2017 চনৰ পৰা টিকে ইঞ্জিনিয়াৰিং নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে 400ৰো অধিক কোটি টকা ব্যয়েৰে পথটোৰ নিৰ্মাণ চলাই আছে যদিও কৰিব পৰা নাই সম্পূৰ্ণ। এতিয়াও ছাৰ্ভিচ ৰোড, ডিজিটেল ছিগনেল, জংচন, বাছ ষ্টপ নিৰ্মাণ, দলং নিৰ্মাণ আদি বহু কাম বাকী আছে, যাৰ বাবে বিগত 7 বছৰে এই পথটোৰে যাতায়াত কৰোঁতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীসকলে। কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ আবণ্টন নিদিয়াৰ বাবে নে ঠিকাদাৰৰ হেমাহিৰ বাবে পথটোৰ নিৰ্মাণ বিগত 7 বছৰটো সম্পূৰ্ণ নহল তাক লৈ ৰাইজৰ মাজত গুণাগথা চলিছে। শীঘ্ৰে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সংহাৰ বিৰোধী ৰাজনৈতিক দল তথা বিভিন্ন দল সংগঠনৰ। চাওক, মানে ৰাস্তাটো কালি মুকলি কৰিছে বুলি ক'লে। এইটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো যিটো ইটানগৰৰ পৰা ইফালে দোলাবাৰীত গৈ লগ খাইছেগৈ আৰু মেজৰ এখন চিটি বুলি ক'বলৈ গ'লে বিশ্বনাথ চাৰিআলিখন পৰে আৰু বিশ্বনাথ জিলাৰ সদৰ হয়। তেওঁলোকে মুকলি কৰিছে বুলি ঘোষণা কৰিলে কালি, কিন্তু এতিয়ালৈকে আপোনালোকে দেখা পাব যে ইয়াৰ সম্পূৰ্ণ কাম হোৱা নাই। বিশেষকৈ জিলা সদৰৰ যিটো চাৰ্কুল, সেই চাৰ্কুলটো এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। ইয়াৰ যিটো ডিভাইডাৰৰ কাম এতিয়ালৈকে আপোনালোকে দেখুৱাব পাৰে, কমপ্লিট হোৱা নাই। তাৰ উপৰিও ঘিলাধাৰী দলঙৰ ব্ৰিজখন আজিলৈকে কমপ্লিট হোৱা নাই। আচলতে তেওঁলোকৰ কথা আৰু কামৰ মাজত সামঞ্জস্য যে নাথাকে, সেই কথাটো যিসকল মানুহৰ আচলতে চকু খোল খাই আছে, যিসকল মানুহৰ এতিয়াও দেশৰ সংবিধানৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, সেইসকল মানুহে কিন্তু এইটো মুকলি হৈছে বুলি ভাবিব নোৱাৰে। কাৰণ কথাটো হ'ল মোদী হেতু মুমকিন হে, এই কথাষাৰ কৈ থৈছে। মানে এতিয়া তেওঁলোকে আনকমপ্লিটেড ৰাস্তা এটাও যদি শুভ উদ্বোধন কৰিছে, সেইটো মুকলি হ'ল বুলি এছামে ধৰি ল'ব পাৰে মানে। আৰু সেইকাৰণে সেইসকল মানুহৰ বাবেই আচলতে চৰকাৰখনৰ যেতিয়াই যি মন যি কাম কৰিবলৈ যায় আচলতে কৰি থাকিব পাৰিছে। এইটো এটা আটাইতকৈ ইম্পৰ্টেণ্ট ৰাস্তা। এইটো বহুত ৰাইজৰ আশা আকাংক্ষাৰ এটা পথ। বিশেষকৈ অৰুণাচলৰ পৰা, ধেমাজিৰ পৰা, লখিমপুৰৰ পৰা বহু মানুহ এই পথেদি কিন্তু গুৱাহাটীলৈ যায়, গুৱাহাটীৰ পৰা দেশ বিদেশলৈ যায়, চিকিৎসাৰ কাৰণেই হওক, শিক্ষাৰ কাৰণেই হওক বা অন্যান্য পৰ্যটনৰ কাৰণেই হওক। কিন্তু আজিলৈকে পুৰণা ৰাস্তাটোতো শেষ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণা যিটো ৰাস্তা আছিল সেইটোতো শেষ। এতিয়া নতুন ৰাস্তাটো বনাই লৈ মাজ বাটত এতিয়ালৈকে আনকমপ্লিটেড, ব্ৰিজ হোৱা নাই, ডিভাইডাৰ হোৱা নাই, ৰুট ছেফটিৰ কোনো ধৰণৰ ফলক লগা নাই, মাত্ৰ কেই কিলোমিটাৰ সিফালে কেই কিলোমিটাৰ ইফালে হ'ল। মাজতে আহি গাড়ীখন কেনি যাব থিৰাং কৰিব নোৱাৰা এটা অৱস্থাত তেওঁলোকে মুকলি কৰিছে বুলি কৈছে। এইটো আমাৰ কাৰণে লজ্জাজনক কথা নহয়। এইটো তেওঁলোকৰ চৰকাৰী ব্যৱস্থা, এই পথৰ আচলতে যিবিলাক দায়িত্বত আছে সেই বিভাগবিলাকৰ আচলতে লাজৰ কাৰণ। আজিলৈকে ইয়াৰ এই চাৰ্কুলটো ইয়াতে কি হ'ব এতিয়ালৈকে এইটো ৰাষ্ট্ৰীয় মানে পথ প্ৰাধিকৰণে আজিলৈকে এইটো থিৰাং কৰিব পৰা নাই। আজি 3 মাহ ধৰি ইয়াতে আহি সদায় ছাৰ্ভে চলিয়ে আছে তেওঁলোকৰ। এতিয়ালৈকে ছাৰ্ভে কমপ্লিট হোৱা নাই, ইয়াত ড্ৰয়িং অহা নাই, ইয়াত কাম আৰম্ভ হোৱা নাই। ইয়াত মানুহ 4-5টামান ইয়াত এক্সিডেণ্ট হৈ পেলাই মৃত্যু হোৱাৰ পিছত ইয়াত জিলা প্ৰশাসন, এই ৰাস্তাৰ প্ৰাধিকৰণ আৰু কোন কোন আছে, যিসকল তেওঁলোকৰ আছে, সেইসকলে আহি তাৰপিছত ইয়াত মানে ৰাস্তা বনোৱাৰ এটা চাগে প্লানিং কৰি থৈছে। এতিয়া অতি শীঘ্ৰে চৰকাৰখনৰ কথা আৰু কামৰ সৈতে যাতে সামঞ্জস্য থকাকৈ কামবিলাক কৰে, তাৰ বাবে আমি ৰাইজ হিচাপে আহ্বান জনাইছোঁ। কাৰণ ফুলজাৰী আৰু
এই ফুলজাৰিত গৈ কিন্তু ৰাইজ লাষ্টত বিপদত পৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি গ'লহি। অসমলৈ আহি গৈ তেখেতে যিটো ফ'ৰলেনযুক্ত ৰাস্তা সেইটো উদ্বোধন কৰিলে। যোৱাকালি গম পালোঁ উদ্বোধন কৰিলে। সেইটো হৈছে কি দোলাবাৰীৰ পৰা জামুগুৰিলৈকে, আকৌ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে এই ঘোষণাটো আমি শুনিলোঁ। কিন্তু আমি দেখাতে এইটো দেখোন কেনেধৰণৰ উদ্বোধন হ'ল। মূলতঃ জামুগুৰিৰ পৰা যিটো মানে বিশ্বনাথ চাৰিআলিলৈকে সেই অসম্পূৰ্ণ পথছোৱাৰ কোনো তাত উল্লেখ নাই উদ্বোধন কৰাৰ এটা পৰিৱেশো হোৱা নাই, এটা সৃষ্টি হোৱা নাই। ৰাস্তাটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। যিহেতু ঘিলাধাৰীৰ ওচৰত বা অন্যান্য বহু অঞ্চলত এতিয়াও অসম্পূৰ্ণ অৱস্থাত আছে। মানুহে তাত কষ্ট ভুগি আছে, যান বাহন বাইক চাইক চলোৱাত সেইখিনি অসম্পূৰ্ণ অৱস্থা এটাত আছে। গতিকে তেনেস্থলত যে এই পথটো মুকলি কৰা বুলি যিটো ঘোষণা কৰিলে, এইটো আচলতে ৰাইজক আভুৱা ভাবিলে। দ্বিতীয়তে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ বুলি ক'লে, বিশ্বনাথ চাৰিআলিৰ পৰা যিটো বাইপাছ ফ'ৰলেনযুক্ত আচলতে তৈয়াৰ কৰিছে, এইটো এতিয়া একেবাৰে অসম্পূৰ্ণ অৱস্থাত আছে। ইয়াত কোনো ক্ৰচিঙৰ পাভৈ ৰোডৰ লগত যিটো সংযোগী পথ সেইখিনিতে এটা মানে বৰ বিপদজনক অৱস্থাত আছে। তাৰোপৰি দুইটা সংযোগী অঞ্চলতেই আধৰুৱা হৈ আছে। এইটো কেতিয়াবা মুকলি কৰি দিয়ে, কেতিয়াবা আকৌ বন্ধ কৰি দিয়ে, এনেকৈ চলি আছে। আচলতে মানে ভেকোভাওনা এখন কৰি আছে। আমি এইটোত বৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে। এইটো ৰাস্তাটো সম্পূৰ্ণ নোহোৱাকৈ এনে ঢাক ঢোল বজাই যে যিটো শুভাৰম্ভ কৰিলে, উদ্বোধন কৰিলে, এইটোত এটা হাঁহিয়াতৰ মানে পাত্ৰ আচলতে হৈছে তেখেত চাবলৈ গ'লে। এইটো ৰাইজে সহজভাৱে ল'ব পৰা নাই। আৰু আজি বহু বছৰৰ পৰা স্থানীয় দল সংগঠন ৰাইজে কিমান ধৰণৰ প্ৰতিবাদ কৰি আছে, কিমান ধৰণৰ আবেদন নিবেদন কৰি আছে, ওজৰ আপত্তি দৰ্শাই আছে যে এই ফ'ৰলেনটো সম্পূৰ্ণ কৰক সোনকালে। ৰাইজৰ বহুত কষ্ট হৈছে, যান বাহন চলোৱাত হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছে, যান বাহন এইটো অসুবিধাৰ সৃষ্টি হৈছে। এই কথাবিলাকৰ সমূলি কেৰেপ পৰা নাই। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কিয় কেৰেপ কৰা নাই? আনহাতে হিমন্ত বিশ্ব ডাঙৰীয়াই গুৱাহাটীত উৰণীয়া সেতুতে লাগি আছে। ইখনৰ পিছত সিখন উৰণীয়া সেতু তেখেতে বনাই আছে। গুৱাহাটীৰ ৰাইজে আপত্তি কৰিছে কোনোৱে যে উৰণীয়া সেতুৰ পৰিমাণ ইয়াত বহুত বেছি, সংখ্যা বহুত বেছি হৈছে, ইমান উৰণীয়া সেতুৰ প্ৰয়োজন নাই। তৎসত্ত্বেও উৰণীয়া সেতুত তেখেতে সদায় সেইটোত লাগি আছে। আৰু সেই ধৰণৰে যদি এই ৰাস্তাটো সম্পূৰ্ণ কৰিলেহেঁতেন ৰাইজৰ কিমান উপকাৰ হ'লহেঁতেন, সেই কথাখিনি আজিলৈকে ভাবি চোৱা নাই। আৰু তাৰ ওপৰতে অসম্পূৰ্ণ ৰাস্তা এটা শুভ উদ্বোধন কৰা বুলি ৰাইজক এটা ফটোৱা জাৰি কৰিলে। এইটোত আমি তীব্ৰ নিন্দা কৰিছোঁ। যেনেকৈ দোলাবাৰীৰ পৰা জামুগুৰিলৈকে কৰিলে, এইটো তেওঁলোকে জিলা ভিত্তিত কৰিলে, ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কৰিলে, নে তেওঁলোকে সমষ্টি ভিত্তিত কৰিছে, সেইটো আমি নাজানো। কিন্তু ৰাস্তাটো সম্পূৰ্ণ নোহোৱাকৈ টুকুৰা টুকুৰকৈ যদি তেওঁলোকে উদ্বোধনেই কৰিবলৈ হয়, তেনেকৈ হ'লে ৰাইজ বিপদত পৰি আছে। তো তেওঁলোকে নিজেই জানিব লাগে। নৰেন্দ্ৰ মোদী হওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা জিলা প্ৰশাসনবিলাকেই হওক, তেওঁলোকে আচলতে বিবেচনা কৰিব লাগে, বস্তুটো চিন্তাও কৰিব লাগে। কাৰণ জিকৰাই দলঙৰ পৰা বুলি আমাৰ বিশ্বনাথ চাৰিআলি গোটেই ৰাস্তাটো ইমান জৰাজীৰ্ণ অৱস্থা, মানে মানুহ কোনফালে কেনি পাৰ হ'ব তেওঁলোকৰ কোনো ধৰণৰ ফলক নাই। তো মানুহে সেইটো ভুল কৰে। কেতিয়াবা ভুল কৰাৰ কাৰণে পুলিচ সন্ধিয়া লগা থিয় হ'ব, পইচা ল'ব যে আপোনালোকে ভুল কৰিলে পইচা দিয়ক। তো তেনেকুৱা বেপাৰেই চলিব নে ৰাস্তা সম্পূৰ্ণ কৰিব, এইটো বিষয় জনা নাই। ইয়াতে এইটো চাওক, এইটো মেইন টাউনৰ লগত যোগাযোগ মেইন ৰাস্তা আমাৰ এইটো। তো ইয়াত কেনেকৈ ডিভাইডাৰ দি থৈছে আৰু এইবিলাক ড্ৰাম দেখিছে, সেইফালে ড্ৰাম তেনেকৈ দিছে, বাৰু সেইফালে পাৰ হ'ব। কিন্তু এই ইয়াত যে যিটো হেৰি দিছে স্পীড ব্ৰেকাৰ, এইটো অৰ্থাৎ গতিৰোধক, ইমান ডাঙৰ গতিৰোধক দিয়ে নেকি? তেওঁলোকে গতিৰোধকটো দিয়ক, 6টা বা 8টা 3 ইঞ্চিৰ গতিৰোধক দি পেলাই মানুহৰ যাতায়াতৰ ব্যৱস্থা কৰক। ইমান ডাঙৰ গতিৰোধক দিছে, কিছুমান সৰু গাড়ীৰ তলত লাগিয়ে যায়। গতিকে তেনেকৈ আচলতে কৰিব নালাগে। যিটো কাম কৰে আচলতে ৰাইজৰ মানে ৰাইজে যাতে সুফল পায়, তাৰ পৰা কোনো বিপদ আপন্ন নহয়, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি ৰাস্তাটো উদ্বোধন কৰাটো বিচাৰোঁ। আৰু নহ'লে ৰাইজে এই ধৰণে কিমান দিন জীয়াতু ভুগিব সেইটো ভাবিবলগীয়া হৈছে। তেওঁলোকে ভাবিছে আমি ৰাইজক বিভিন্ন আঁচনি উলিয়াম, দি থাকিম, কৰি থাকিম, ভোট ল'ম, জিকি থাকিম। সেইটোৱে হ'লে কিন্তু এটা সময়ত তেওঁলোকৰো বেয়া অৱস্থা হ'ব। সেইটো ইমানেই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইদিনাখন গুৱাহাটীৰ পৰা এনাউন্সমেণ্ট কৰিলে যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমি উদ্বোধন কৰিলোঁ বুলি। চাওক, এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে, এইটো আমাৰ শোণিতপুৰ লোকসভা সমষ্টি। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, আৰু পল্লৱ লোচন দাসৰ ঘৰ সেইকণতে। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে আমি 4 লাইন উদ্বোধন কৰিলোঁ, কিন্তু এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিশ্বনাথ চাৰিআলি বাইপাছ। এই বাইপাছৰ অকণমান আগত পল্লৱ লোচন দাসৰ ঘৰ, কিন্তু পল্লৱ লোচন দাসৰ ঘৰৰ বাইপাছটো এইটো চাওক, এইটো ভেটি থৈ দিছে। এতিয়া আমি কেনেকৈ বিশ্বাস কৰিম? পল্লৱ লোচনৰ ঘৰৰ আগফালৰ ৰাস্তাটো যদি এনেকৈ ভেটি থৈছে, তেতিয়াহ'লে আমি
মানে কেনেকৈ বিশ্বাস কৰিম যে 4 লাইন উদ্বোধন কৰিছে। এতিয়া নৰেন্দ্ৰ মোদীয়ে এটা কথা ক'ব, এতিয়া পল্লৱ লোচন ডাঙৰীয়াক আহি পেলাই মই চাবলৈ অনুৰোধ কৰিছোঁ, আহি পেলাই চাওক যে ৰাস্তাটো উদ্বোধন হ'ল নে নাই। কিন্তু আপোনাৰ দেউতা মা আপোনাৰ ঘৰৰ মানুহ এইটো ৰাস্তাই দিয়ে যায়, কিন্তু এইটো ৰাস্তাই এতিয়া চাওক এই ড্ৰামেদি বান্ধি থৈ দিছে। এতিয়া যে উদ্বোধন হ'ল বুলি আমি কেনেকৈ বিশ্বাস কৰিম বাৰু? সেইটোৱে অলৰেডি আমি গম পাইছোঁ, এয়া চব ভেকু ভাওনা, মিছা মিছি কথাই পেলাই ৰাইজক আভুৱা ভৰিছে, সকলোখিনি মিছা কথা কৈ আছে, কোনো ধৰণৰ 4 লাইন উদ্বোধন হোৱা নাই। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন ৰিপৰ্ট, অমৃত নিউজ।